এইবাৰ চোৰাং কয়লাৰ বিৰুদ্ধে জাতীয় সংগঠন অবৈধ কয়লা খনন বন্ধ কৰাৰ দাবী কেইবাখনো পাহাৰ গছ-গছনি ধ্বংসৰ অভিযোগ অবৈধ কয়লাৰ বিৰুদ্ধে জিলা আয়ুক্তক স্মাৰক পত্ৰ ঐতিহাসিক পাটকাই তথা একাংশ পাহাৰ ধ্বংস কৰি মাৰ্ঘেৰিটাত চলি আছে অবৈধ কয়লাৰ ৰমৰমীয়া ব্যৱসায় কলা হীৰাৰ এই চোৰাং ব্যৱসায় কেন্দ্ৰ কৰি সৃষ্টি হৈ আহিছে ব্যাপক প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটাৰ অন্তৰ্গত পাটকাই পৰ্বতৰ উপৰিও বৰগুলাই নামদাং মাকুমপানী ফৰেষ্ট ডিপ মাইন লালমাটি মুলুং পাহাৰকে আদি কৰি বিভিন্ন ঠাইত দীৰ্ঘদিনে চলি আহিছে অবৈধ কয়লাৰ খনন সম্প্ৰতি কয়লাৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে মাৰ্ঘেৰিটাৰ সমজিলাৰ জাতীয় জনজাতীয় ঐক্য মঞ্চ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰয়োজনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিছে সংগঠনটোৱে ৰমৰমীয়া বেয়া চলি আছে গোটেই নিশা উৰে নিশা নেশ্যনেল গাড়ী পাৰ হ'ব নোৱাৰে আমাৰ নিজৰ গাড়ী পাৰ হ'ব নোৱাৰে আনকি এম্বুলেন্স গাড়ী পাৰ হ'ব নোৱাৰে আমি অতি শীঘ্ৰে বন্ধ হ'বৰ কাৰণে দাবী জনাইছোঁ তৰফৰ পৰা আমি আজি যোৱা 7 তাৰিখ আৰু 22 তাৰিখত দিহিং পাটকাই অভয়াৰণ্যত পৰিদৰ্শন কৰি যিবিলাক আমাৰ মাৰ্ঘেৰিটাত ইলিগেল অবৈধভাৱে যিবিলাক কয়লা খনন কাৰ্য চলি আছে সেই সূত্ৰে আমি আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ আমাৰ SDO ছাৰক এখনি স্মাৰক পত্ৰ দিয়া হৈছিলে যে অবৈধ কয়লা খনন কাৰ্যখিনি বন্ধ হ'ব লাগিব কিন্তু পৰিতাপৰ বিষয় আজি কেইবাটাও দিন উকলি গ'ল আৰু তাৰ সত্ত্বেও আজি পৰ্যন্ত আমি সেই ধৰণৰ একো প্ৰশাসনে পদক্ষেপ লোৱা দেখা নাপালোঁ গতিকে আজি আমি উপযুক্ত কাৰ্যালয়ত আহিছোঁ আৰু আমাৰ DC ছাৰক আজি স্মাৰক পত্ৰ দিয়া হৈছে বিশেষ কৰি ঐক্য মঞ্চৰ তৰফৰ পৰা এটাই দাবী যে মাৰ্ঘেৰিটা দিহিং পাটকাইত যি অবৈধ কয়লা খনন কাৰ্য চলি আছে সেই কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগিব যদিবা বন্ধ নহয় তেতিয়াহ'লে 12টা দল সংগঠনে যিকোনো সময়ত যিবিলাক গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বা যিকোনো কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম সেই অবৈধ মুক্ত কয়লা খননৰ ফালৰ পৰা আমাৰ মানৱ জীৱনৰ যি ধৰণৰ আপোনাৰ ৰোগাক্ৰান্ত কৰিছে ধ্বংস কৰিছে আমাৰ বিভিন্ন পৰিৱেশ প্ৰদূষণ ধ্বংস কৰিছে তাৰ প্ৰতিবাদত আমি সমজিলা ঐক্য মঞ্চ 12টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ এই যাতে যিটো ধ্বংসৰ যিটো লীলা যাতে এইটো আমি কোনো পৰ্যায়ে আমি মানি ল'ব বিচৰা নাই যদি কেনেবাকৈ আজি এই দিয়া স্মাৰকপত্ৰ দিয়াৰ পাছত যদি ৰাজ্য চৰকাৰখনে যদি কাৰ্যকৰী ব্যৱস্থা নলয় তেতিয়া আমি 12টাকৈ জাতীয় জনগোষ্ঠীয়ে যৌথভাৱে কাৰ্যসূচী গ্ৰহণ কৰি অতি সোনকালে এটা বিহিত ব্যৱস্থাটো কৰিম আৰু সকলো ৰাইজৰ লগত লৈ এই অবৈধ যিটো মুক্ত খনন কয়লা বন্ধ কৰাৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিম উল্লেখযোগ্য যে অবৈধ কয়লাৰ খনন তথা কয়লাৰ মাফিয়াৰ বাবে বছৰি বুজন পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে চৰকাৰে ইয়াৰ উপৰি এই অবৈধ কয়লা খনিত বহু শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ উত্থাপিত কৰিছে সংগঠনটোৱে তিনিচুকীয়াৰ পৰা মনীষ দত্ত ৰিপৰ্ট নেশ্যন এনি